আৰু ইতিমধ্যে ৰাজ্য চৰকাৰৰ যি কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল সেয়া সমাপ্ত হৈছে। ৰাজ্যিক কেবিনেটত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰিছে। পোনপটীয়াকৈ সংবাদমেলৰ মাজলৈ গৈছে। কেশলেছ ট্ৰিটমেণ্টৰ সুবিধা পায়, সেম সুবিধা আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলে পাই থাকিব। এই সিদ্ধান্তৰ ফলত 30,000 পঞ্চায়ত প্ৰতিনিধি উপকৃত হ'ব। আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে অসমৰ এটা অৰিজিনেল কমিউনিটিৰ ভিতৰত চুতীয়া কমিউনিটি এটা অৰিজিনেল কমিউনিটি। এই খিলঞ্জীয়া কমিউনিটিটোৰ বাবে আমি ACS পৰীক্ষাত আউট অফ OBC কোটা এজন DSP আৰু এজন মেজিষ্ট্ৰেটৰ পোষ্ট আমি এতিয়াৰ পৰা সংৰক্ষণ কৰিম। আগতে এই সুবিধাটো মৰাণ আৰু মটক কমিউনিটিক দিয়া আছিলে। এতিয়াৰ পৰা চুতীয়া জনগোষ্ঠীৰ লোকেও এজন DSP আৰু এজন মেজিষ্ট্ৰেট প্ৰত্যেক বছৰে নিশ্চিতভাৱে লাভ কৰিব। আজি আমাৰ কেবিনেটত যোৱাকালি মই ডিব্ৰুগড়ত গৈছিলোঁ। অৰুণাচল প্ৰদেশত বাস কৰা মৰাণ জনগোষ্ঠীৰ লোকক আমি অসমত PRCৰ সুবিধা দিছিলোঁ, কিন্তু চাকৰিত এপ্লাই কৰিবৰ কাৰণে তেওঁলোকক এমপ্লয়মেণ্ট এক্সচেঞ্জতো নাম ৰেজিষ্টাৰৰ সুবিধা দিব লাগিব। আজিৰ পৰা আমি মৰাণ লোকসকলক, যিসকলে অৰুণাচলত বাস কৰে, তেওঁলোকক তিনিচুকীয়া জিলাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত নিবনুৱা হিচাপে নাম ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে আমি সুবিধা দিছোঁ। আমাৰ ডিব্ৰুগড় জিলাৰ টিংখং সমষ্টিত দুখন VGR আছিলে। এখন VGRৰ নাম হ'ল তিলুবাৰী বঙালী আৰু এখন হ'ল তিলৈবাৰী নেপালী গাঁও। তিলৈবাৰী বঙালী গাঁও, তিলৈবাৰী নেপালী গাঁও। এই গাঁও দুখনত বাস কৰা লোকসকলে ইমান দিন মাটিৰ পট্টা পোৱা নাছিল, কাৰণ তেওঁলোক VGRত আছিলে। আজি আমি এই দুইখন গাঁও VGR উইথড্ৰ কৰোঁ, বেলেগ খালী মাটিত আমি VGR স্থাপন কৰোঁ আৰু তিলৈবাৰী নেপালী গাঁও আৰু তিলৈবাৰী বঙালী গাঁৱৰ বাসিন্দাসকলে মাটিৰ পট্টা পোৱাৰ পথ আমি প্ৰশস্ত কৰোঁ। এইটো আমাৰ টিংখং সমষ্টিৰ, বিমল বৰাৰ সমষ্টিৰ দুখন গাঁও আছিলে। আজি কেবিনেটত আৰু এটা সিদ্ধান্ত লোৱা হ'ল, চাহ বাগিচাৰ মাটিৰ আবণ্টনৰ প্ৰপত্ৰসমূহ আমি 9 তাৰিখে দিনৰ 2 বজাত বিতৰণ কৰিম। কিন্তু বহুত চাহ বাগিচা নগৰ অঞ্চলত পৰে। যদি নগৰ অঞ্চলত পৰে, প্ৰিমিয়ামটো বহুত টকাৰ হৈ যাব। বাগিচাৰ শ্ৰমিকেতো, যেনেকৈ আজি সোণাপুৰৰ চাহ বাগিচা, বাগানৰ শ্ৰমিকে প্ৰিমিয়াম দিলে লাখ টকাৰ প্ৰিমিয়াম দিব লাগিব, কাৰণ এইখন উইদিন GMDA এলেকা পৰে। সেইকাৰণে ডিব্ৰুগড় টাউনতো বহুত কেইখন বাগিচা আছে। যদি টাউনৰ মাটিৰ প্ৰিমিয়াম হয়, তেতিয়াহ'লে তেওঁলোকে মাটিৰ প্ৰিমিয়াম দিব নোৱাৰিব। গাঁৱত যদি প্ৰিমিয়াম দিব লাগে, 1 বিঘা মাটিত 500 টকা দিব লাগিব। বাগানৰ শ্ৰমিকে হয়তো 500 টকাও দিব নোৱাৰিব। আমি তেওঁলোকক কৈছোঁ যে 5 বছৰৰ ভিতৰত 500 টকা দিলেই হ'ব। টাউনৰ খেনি বা গাঁৱৰ খেনি, এই দুইখিনিক প্ৰতি বিঘা মাটিত আমি মাত্ৰ 500 টকা প্ৰিমিয়াম ল'ম, তাকো 5 বছৰত দিলে হ'ব। আৰু বাগানৰ মাটিৰ বিতৰণৰ আনুষ্ঠানিক কাম, প্ৰপত্ৰ বিতৰণৰ কাম আমি 9 ফেব্ৰুৱাৰী দিনৰ 2 বজাৰ পৰা আৰম্ভ কৰিম। মই ডিব্ৰুগড়ৰ দিনজয় চাহ বাগিচাত থাকিম, বাকী মন্ত্ৰীসকলেও বা বিধায়কসকলেও বিভিন্ন চাহ বাগিচাত উপস্থিত থাকিব। আজি আমি মিছন বসুন্ধৰাৰ অধীনত আমি অসমৰ কেইবাখনো জাগাত মাটিৰ পট্টা আমি বিতৰণ কৰোঁ। কেবিনেটে আজি
RIDFৰ পৰা ধেমাজি আৰু ডিব্ৰুগড়ত দুটা মিল্ক প্ৰচেছিং প্লাণ্ট নিৰ্মাণ কৰিবলৈ 135 টকাৰ ঋণ 135 কোটি টকাৰ ঋণ নাবাৰ্ডৰ পৰা ল'বৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। আজি কেবিনেটত আমি আমাৰ এটা গোচৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে আলী তৌকিৰ শ্বেখ বুলি এজন ব্যক্তিৰ বিৰুদ্ধে। আজি আমাৰ কেবিনেটত এই সংক্ৰান্তত যি SIT গঠন কৰা হৈছিল তাৰ ওপৰত আজি আমাৰ অনানুষ্ঠানিক আলোচনা হয়। কেবিনেটে গৃহ বিভাগক নিৰ্দেশ দিছে যে 7 তাৰিখৰ কেবিনেটত ফৰ্মেল এই বিষয়বস্তুটো আনিব লাগে আৰু কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ দিছে যে 8 ফেব্ৰুৱাৰী তাৰিখে দিনৰ 10:30 বজাত সাংবাদিক মেল এখনৰ জৰিয়তে SITৰ প্ৰতিবেদনখন যিমানখিনিলৈকে পাৰি ৰাজহুৱা কৰিবৰ বাবে। 7 তাৰিখে গধূলি কেবিনেটত আমাৰ কেবিনেটত দুটা ছিষ্টেম আছে। প্ৰথমতে আমি ইনফৰ্মেলি পাতি লওঁ আৰু কোনটো লাইনত কেবিনেট মেমৰেণ্ডাম আহিব লাগে আমি ডিপাৰ্টমেণ্টক নিৰ্দেশ দিওঁ। 7 তাৰিখে গৃহ আৰু ৰাজনৈতিক বিভাগে কেবিনেট মেমৰেণ্ডামখন আনুষ্ঠানিকভাৱে আনিব। 8 তাৰিখে দিনৰ 10:30 বজাত ৰবিবাৰ আছে আমি এই কেবিনেট মেমৰেণ্ডামখন বা SITৰ ৰিপৰ্টটো টু দ্য এক্সটেণ্ট পচিবল যিখিনি গোপনীয় তথ্য নহয় তাক আমি আটাইখিনিক ৰাজহুৱা কৰিবলৈ কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ প্ৰদান কৰিছে। 8 তাৰিখে 10:30 বজাত মুখ্যমন্ত্ৰীৰ এই কক্ষতে এই সাংবাদিক মেল অনুষ্ঠিত হ'ব। আপোনালোকক আমি আজিয়ে সাদৰ নিমন্ত্ৰণ কৰিছোঁ। লগতে যিখিনি নেশ্যনেল প্ৰেছ আছে তেওঁলোকে যদি দিল্লীৰ পৰাও কোনোবা সাংবাদিক আহে বা আমাক আগতীয়াকৈ জনায় আমি তেওঁলোকৰ কাৰণেও যিখিনি এটা নৰ্মেল যিখিনি ব্যৱস্থা কৰিব লাগে অহাৰ পাছ দিয়া সোমোৱা যিখিনি কৰিব লাগে সেইখিনি আমি ফেচিলিটেট কৰি দিম। গতিকে কেবিনেটত আজি মুখ্যতঃ এইখিনি আলোচনা হৈছে। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে। এইটো গৌৰৱ গগৈৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছে। আজি আমি কেবিনেটত আলোচনা কৰোঁ। কেবিনেটত SITয়ে 3গৰাকী ব্যক্তিক প্ৰত্যক্ষ ৰূপে পাকিস্তানৰ লগত সম্পৰ্কৰ অভিযোগৰ প্ৰমাণ দিছে। আলী তৌকিৰ শ্বেখ, সংসদগৰাকীৰ পত্নী এলিজাবেথ গগৈ আৰু গৌৰৱ গগৈ 3গৰাকীৰ বিৰুদ্ধে প্ৰত্যক্ষ প্ৰমাণৰ আজি কেবিনেটত প্ৰেজেণ্টেশ্যন দিয়ে। এটলিষ্ট আমাৰ কেবিনেট মন্ত্ৰীসকলে প্ৰেজেণ্টেশ্যনটো পাই যথেষ্ট আচৰিত হৈছে। আজি আমি ক'ব খোজা নাই কাৰণ ফৰ্মেল কেবিনেট মেমৰেণ্ডামখন 7 তাৰিখে আহিব। কিন্তু যেতিয়া প্ৰেজেণ্টেশ্যনটো কেবিনেটক দিছে বাকী মন্ত্ৰীসকলেও যথেষ্ট আচৰিত। ইমান দিনে অলপ বিশ্বাস অবিশ্বাসৰ মাজত আছিলে, প্ৰত্যেকে অত্যন্ত নিজে আচৰিত হৈছে। আৰু আমি 7 তাৰিখৰ কেবিনেটত এইখন ফৰ্মেল মেমৰেণ্ডাম কৰি আনিবৰ কাৰণে নিৰ্দেশ দিছোঁ। 8 তাৰিখে প্ৰেছত আমি গোটেইখিনি সদৰি কৰিম। Today, Cabinet has informally discussed the SIT report related to a sensitive cases involving one সংবাদমেল আৰু আজিৰ কেবিনেটত মূলতঃ গৌৰৱ গগৈৰ যি পাকিস্তান লিংকৰ প্ৰসংগ সেই সন্দৰ্ভতে বিশেষভাৱে আলোচনা হয়। কাৰণ যি SIT গঠন কৰি দিয়া হৈছিল সেই SITয়ে আজি তাত তেওঁলোকক এখন তাত যিসমূহ তথ্য তেওঁলোকে পাইছে সেই তথ্যসমূহ কেবিনেটৰ আগত সদৰি কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে যি SITয়ে যি তথ্য পাইছে সেই তথ্য অনুসৰি প্ৰত্যক্ষ যোগাযোগ পাকিস্তানৰ সৈতে আছে 3গৰাকী ব্যক্তি। সেয়া হৈছে আলী তৌকিৰ শ্বেখ, এলিজাবেথ গগৈ আৰু গৌৰৱ গগৈ। আৰু এই সন্দৰ্ভত 7 তাৰিখে ফৰ্মেল মেমৰেণ্ডাম দিয়া হ'ব আৰু তাৰ পাছত 8 ফেব্ৰুৱাৰীৰ দিনা সংবাদ মাধ্যমৰ আগত আনুষ্ঠানিকভাৱে সকলোখিনি সদৰি কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে।